ডবকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সফলতা বম ফুটাই ছাত্ৰ ছাত্ৰীয়ে কৰে আনন্দ উল্লাস 100%ৰে উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই আনিছে ডবকা উচ্চতৰ মাধ্যমিক বিদ্যালয় সদ্য ঘোষিত উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণাৰ পিছতেই আনন্দমুখৰ পৰিৱেশ বিদ্যালয়খনত ফলাফলৰ পিছতে বিদ্যালয়খনত আহি উপস্থিত হৈ হোজাই জিলা আমচুৰ সভাপতি কবিৰ আহমেদ লস্কৰ আমাৰ হাতত মন্তব্য আছে শুনাই ল'ব বিচাৰিছো আপোনালোকক মাধ্যমিক বিদ্যালয়ৰ ফলাফল ঘোষণা হৈছে আমি সকলো উত্তীৰ্ণ হোৱা সকলো ছাত্ৰ ছাত্ৰীক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ তাৰ সমান্তৰালভাৱে হোজাই জিলাৰ ফলাফলত আমি গৌৰৱান্বিত হোজাই জিলাৰ ডবকা এলেকাৰ ডবকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিগত দিনৰ তুলনাত উত্তীৰ্ণৰ হাৰ ঊৰ্ধ্বগামী হৈছে আৰু এই ডবকাৰ দৰে এখন ঠাইত এখন চৰকাৰী বিদ্যালয়ৰ এই যি ফলাফল এই ফলাফলত আমি অত্যন্ত আনন্দিত হৈছোঁ আৰু আজি সেই মৰ্মে আমি ডবকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈছোঁ আনন্দৰ বিষয় যে বিজ্ঞান শাখাত 100% পাৰ্চেণ্টেজেৰে সকলো ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে তাৰ সমান্তৰালভাৱে কলা শাখাত 97% উত্তীৰ্ণ হাৰেৰে ছাত্ৰ ছাত্ৰীসকল উত্তীৰ্ণ হৈছে গতিকে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমি বিদ্যালয়খনত উপস্থিত হৈছোঁ আৰু ভাল লগা বিষয়টো হৈছে যে পূৰ্বৰ তুলনাত বৰ্তমানৰ অধ্যক্ষগৰাকীৰ যি একান্ত প্ৰচেষ্টা আৰু প্ৰত্যেকজন শিক্ষাগুৰুৰ যি প্ৰচেষ্টা এই প্ৰচেষ্টাৰ ফলত এই ধৰণৰ ফলাফল পাবলৈ সক্ষম হৈছে গতিকে সকলো শিক্ষাগুৰুক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এনেধৰণৰ কষ্টৰ ফলাফল আজি পাবলৈ সক্ষম হৈছে আমি ডবকাবাসী হোজাইবাসী হিচাপে আনন্দিত হৈছোঁ আৰু আগন্তুক দিনত এনেধৰণৰ ফলাফল যাতে লাভ কৰে আৰু বৃহত্তৰ ডবকা অঞ্চলৰ লগতে হোজাই জিলাত এই বিদ্যালয়খনে সুনাম কঢ়িয়াই আনে তাৰে কামনা কৰিছোঁ আৰু উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলৰ উজ্জ্বল ভৱিষ্যত আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যিটো ফলাফলৰ পৰম্পৰা সেই পৰম্পৰাৰ দিশত আমি এটা উল্লেখযোগ্য অৱদান আগবঢ়াব পাৰিছোঁ এইবাৰ বিশেষকৈ আমাৰ বিজ্ঞান শাখাত 100% ল'ৰা ছোৱালী উত্তীৰ্ণ হৈছে আৰু কলা শাখাত আমি প্ৰায় 96% উত্তীৰ্ণৰ হাৰ পাইছোঁ গতিকে আমি সকলোৱে আনন্দিত হৈছোঁ আমাৰ যিখিনি আছিল সৰ্বোচ্চ আমি বিভিন্ন অসুবিধাৰ মাজেদি আমি এইখিনি আমি প্ৰচেষ্টা হাতত লোৱাৰ বাবে ল'ৰা ছোৱালীৰ যিখিনি কষ্ট কৰিছে অভিভাৱকসকলে যি কষ্ট কৰিছে শিক্ষক শিক্ষয়িত্ৰীসকলে প্ৰচেষ্টা হাতত লৈছে তাৰ ফলাফল আমি পাইছোঁ আমি উপকৃত হৈছোঁ ভাল লাগিছে মোৰ নাম শামছুন মেহৰা মই ডবকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দ্বাদশ শ্ৰেণীৰ ছাত্ৰী মই কলা শাখাত পঢ়িছোঁ আজি আমাৰ ৰিজাল্ট হৈছে ৰিজাল্টত মই 4টা লেটাৰ পাইছোঁ তো ফাৰ্ষ্ট ডিভিজন পাইছোঁ 82%। কিহত লেটাৰ পালে কি ছাবজেক্ট আছে আছামিছত লেটাৰ পাইছোঁ আইটিত পাইছোঁ এডুকেশ্যন এণ্ড পলিটিকেল চায়েন্স 4টা লেটাৰ পাইছোঁ ভৱিষ্যতে মানে তোমাৰ কি পৰিকল্পনা কেনেধৰণে পঢ়িবা কি মোৰ ল পঢ়িব মন আছে কিন্তু DLLB আৰু মই যে পাইছোঁ এই সকলোবোৰ আমাৰ শিক্ষকবৃন্দ আমাৰ কাৰণে বহুত কষ্ট কৰিছে সেইকাৰণে আজি মই ভাল ফলাফল কৰিব পাৰিছোঁ